নমস্কাৰ আজিৰ ভিডিঅ'টো মই তোমালোকৰ যেটো আসাম পুলিচৰ কনস্টেবল আৰু এপিআৰৰ যেটো ভাইভা টেষ্ট হ'ব ভাইভা টেষ্ট পাতিব সো তাত তোমালোকে কেনে ধৰণে প্ৰিপাৰেচন কৰিবা বা তোমালোকৰ ইমপ্ৰেছনটো কেনে ধৰণৰ হ'ব লাগে ড্ৰেছ আপ কেনে ধৰণৰ হ'ব লাগে বা কেনে ধৰণে তোমালোকে এনসাৰ দিব লাগে তাৰ ওপৰত মই ভিডিঅ'টো বনাইছো আৰু তোমালোকক মই প্ৰথমতে এটা কথা কওঁ ফাৰ্স্ট ইমপ্ৰেছন ইজ দা লাষ্ট ইমপ্ৰেছন মানে প্ৰথম যেটো ইমপ্ৰেছন গৈ পেলাই যেটো তুমি মানে ধৰিলা তুমি খুমাই গলা ৰুমটোলে বহি আছে তো তেওঁলোকক প্ৰথমতে ধৰিলা মৰ্নিং যদি হৈছে গুড মৰ্নিং বুলি কবা বা তোমালোকৰ যদি আফটাৰনুনত গৈছে আফটাৰনুন বুলি কবা বা ধৰিলা তোমালোকৰ কিছু মানে গৈ পেলাই ডাইৰেক্ট বহি নিদিবা থিয় হৈ থাকিবা সাৱধানত থাকিবা সাৱধান বুলি নহয় নৰ্মেল যেটো আমি থাকো এনেকৈ থাকিবা যদি বহিবলৈ গৈ বহিবা সো হেতুৱে মেইন গৈ পেলাই ডাইৰেক্ট জবংকে নাযাবা বা বহি নিদিবা বা খুদি লবা স্যাৰ মে কামিং স্যাৰ বুলি কবা যদি ৰুমৰ ভিতৰত খুমাবলৈ থাকে পৰ্দা সদা থাকে অতয় স্যাৰ মে কামিং স্যাৰ বুলি কবা বা ভিতৰলে খুমাব পাৰোনে বুলি কলেও হ'ল অসমীয়াত কলেও কোনো কথা নাই ভিতৰলে খুমাব পাৰোনে বুলি কবা বা ধৰিলা গুড মৰ্নিং টু এটো নৰ্মেল হয় গুড মৰ্নিং বুলি কবা মৰ্নিংত গলে বা যদি আফটাৰনুনত যোৱা আফটাৰনুন বুলি কবা গুড আফটাৰনুন স্যাৰ এটো কবা কৈ পেলাই তোমালোকে বহি নিদিবা ডাইৰেক্ট বহি দিলে আৰু তোমাৰ নুখুৱাকে বহি নিদিবা সো চকিও থাকে বা কিছুমানে খাৰা হৈ ক'ব লগা হয় সো তেওঁলোকে যদি কয় বহিবলৈ বহিবা ঠিক আছে আৰু মেইন কথা কি ফুলি চুলি যদি পিন্ধাই কিছুমানে খুলি যাব পাৰিলে খাৰু হাতত পিন্ধি থাকিলেও খুলি যাবা বা চেন মানে ভিজিবল হ'ব নালাগে আৰু সেইখিনি মানে খুধে কেতিয়াবা কুৱেশ্যন কাৰণ মোৰ লগৰ এটাই খাৰু পিন্ধি গৈছিলে সুধিলে কিন্তু পালে হ'লেও নাই বুলি কোৱা নাই কিন্তু কুৱেশ্যন কৰিব সেইখিনি কিয় পিন্ধা কি কথা সো পৰাপক্ষত খুলি যাবা আৰু মই নিজৰ মোৰ মানে এক্সপিৰিয়েন্সৰ ফালৰ পৰা কৈছো যে তোমালোকে বেছি মানে জাক জমকীয়া কাপোৰ মানে ধৰি লোৱা নৰ্মেল পিন্ধিবা কিছুমানে কি হয় টাই কচি আহে ট্ৰাই মাৰি আহে তোমাৰ জোতাজোৰ এনে ধৰণৰ তোমাৰ ওপৰলে ব্ল্যাক কালাৰ তেনে ধৰণৰ জোতা পিন্ধি আহে সেইখিনি মানে মই যেতিয়া দিছিলো সো তেতিয়া মানে তেনে ধৰণৰ কোনো এটাই সিলেক্ট হোৱা নাই যিখিনি টাই পিন্ধি আহিছে কুট লগাই আহিছে আৰু তোমাৰ জোতাজোৰ আগফালে যেটো আমাৰ ভাওনাত পিন্ধে যে তেনে ধৰণৰ সো তেওঁলোকে কোনো সিলেক্ট হোৱা নাই মানে আমি নৰ্মেল ধৰিলা পেন্টটো যেটো নৰ্মেল তোমাৰ ফৰ্মেল পেন্ট পিন্ধিছো আৰু হোৱাইট কালাৰৰ টি-শাৰ্ট হোৱাইট কালাৰ যেটো শাৰ্ট আৰু হাতটো মানে পৰাপক্ষত তোমালোকে বুটামটো মাৰি যাবা আৰু নৰ্মেল কুৱেশ্যনে খুদিব ইমান বেছি কুৱেশ্যন নখুদে কাৰণ কনস্টেবল লেভেলৰহে হয় আৰু ধৰিলা তোমালোকৰ এনে ধৰণৰ কুৱেশ্যন খুদে যে মোক খুদিছিলে যে তুমি পঢ়িছিলা এটো আৰু তুমি এটো কিয় চুজ কৰিলা সো তোমালোকে কবা যে আমাৰ জানাই আমি মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰো আৰু কাৰণ এটা চাকৰি কিমান প্ৰয়োজন সো সেই কথাটো তোমালোকে কবা আৰু ধৰিলা তোমালোকৰ যদি ঘৰত খুদে মাটি কেনে ধৰণৰ তেনেকুৱা কুৱেশ্যনো খুদে বা তোমালোকৰ কি মানে আছে তোমালোকৰ মাটি বাৰী কিমান কি কৰা তেনে ধৰণৰ কুৱেশ্যন খুদে বা তোমালোকে কিমান পঢ়িলা আৰু পঢ়িবলৈ মন নাই নেকি সো সেইবোৰ খুদে আৰু পাৰিলে যিখিনি কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে কিছুমান ৰিসেন্টলি কাৰেণ্ট এফেয়াৰ্ছ থাকে সো সেইখিনি মনত ৰাখি যাবা আৰু কিছুমান তোমাৰ ধৰিলা মেথছৰ সূত্ৰ থাকে বা তোমালোকৰ কিছুমান মেথছৰ সূত্ৰ থাকে যে সো সেইখিনি তোমালোকে পাৰিলে মানে নৰ্মেল জেনেৰেল হয় সো সেইখিনি তোমালোকে মনত ৰাখি যাবা সো এটোৱে আৰু বেছি মানে জাক জমকীয়া কাপোৰ পিন্ধিব নালাগে নৰ্মেল পিন্ধিবা বা তোমালোকে পুৰণা হলেও ইস্ত্ৰি কৰি ধুনীয়াকৈ পিন্ধি যাবা আৰু বেছি ট্ৰাই কচি নাযাবা কুট পিন্ধি নাযাবা আৰু এনে সেই জোতাবোৰ যে মই ক'লো নৰ্মেল জোতা পিন্ধিবা ব্লেক কালাৰ হলেও হ'ব বা যিকোনো মানে মই যিমান চাইছো কিছুমানে তোমাৰ ধৰি লোৱা চেক দিয়া শাৰ্ট মই যেটো পিন্ধিছো এনে ধৰণৰ পিন্ধি গৈছে সেইখিনিও সিলেক্ট হৈছে মেইন তোমালোকে ফিজিক্যাল আৰু ৰিটেনটোৰ ওপৰত চাই আৰু যিটো ভাইভাটো কি হয় তোমালোকৰ চাই মানে লৰাটো কেনেকুৱা বিহেভিয়াৰ কেনে ধৰণে ৰেসপেক্ট কৰে সো হেতু চাই আৰু তোমাৰ প্লাস একেবাৰে ওভাৰ তোমাৰ বেছি এটিটিউড দেখুৱাটো মানে ভাল নহয় কিছুমানে পুৰা কুট লগাই তোমাৰ টাই চাই লগাই যায় সো সেইবোৰ নকৰিবা মই এই কাৰণে বনাই দিলো বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো টাইম পোৱা নাই একচুয়ালি আৰু তোমালোকক যদি কিবা জিকে মই ভিডিঅ' লাগে বা মই বনাম লাহে টাইম পোৱা নাই বাবে আৰু ষ্টাৰ্ট কৰি দিম যদি লাগে মই তোমালোকক ভিডিঅ' আপলোড কৰিম তোমালোকে কমেন্ট কৰিবা কোনটো টপিকৰ ওপৰত লাগে সো আজিলৈ বাই জয় আই অসম